ক্লাছ কলৈকে পঢ়িছিলোঁ যেতিয়া এইবিলাকৰ কথা ফ্ৰান্সে ভাবি আছিল আৰু তাৰ নাম দি মতা সি যেতিয়া শুনা পাইছিল সেই মানে ভয়ংকৰ পাৰ্টিচিপলছৰ ৰুলবিলাক ৰিচাইট কৰিবৰ কাৰণে সি তেতিয়া নিজকে কুৱেশ্যন কৰিছিল যে সি এনেকুৱা কি দিব পৰা নাছিল বা সি এনেকুৱা কি কৰা নাছিল যে সেই ভয়ংকৰ পাৰ্টিচিপলছৰ ৰুলবিলাক সি হলহলীয়াকৈ এটা ভুল নোহোৱাকৈ সি ক্লিয়াৰলি ক'ব পৰা নাছিল আৰু সি যেতিয়া মানে ফ্ৰান্সে যেতিয়া পাৰ্টিচিপলছৰ ওপৰত ক'বলৈ লৈছিল সি প্ৰথম ৱৰ্ডটোতে সি কনফিউজড হৈ গৈছিল আৰু কনফিউজড হৈ সি নিজৰ ডেস্কখন ধৰিছিল আৰু তাৰ হাৰ্ট বিট কৰিছিল আৰু তাৰমানে সি লাজতে সি ওপৰলৈ চাবও পৰা নাছিল আমি লাষ্ট ইয়ালৈকে পঢ়িছিলোঁ যদিহে তোমালোকে এই লেচনটোৰ ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেন্তে মই তোমালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম তোমালোকে গৈ চাই ল'বা এতিয়া আমি যাওঁ নেক্সট পেৰেগ্ৰাফটোলৈ আই হাৰ্ড এম হেমেল চে টু মি যেতিয়াই সি পাৰ্টিচিপলছৰ ওপৰত ক'ব পৰা নাছিল তেতিয়া সি শুনা পাইছিল এম হেমেল চে টু মি এম হেমেলে তাক কিবা এটা কোৱা সি শুনা পাইছিল আই ৱন্ট স্কল ইউ লিটল ফ্ৰান্স আৰু এম হেমেলে কৈছিল যে মই তোমাক গালি নাপাৰোঁ ফ্ৰান্স মই তোমাক গালি নাপাৰোঁ ইউ মাষ্ট ফিল বেড এনাফ হয়তো তুমি নিজেই বেয়া অনুভৱ কৰিছা চি হাউ ইট ইজ চোৱাচোন এইটো কেনেকুৱা কথা হ'ল এভৰি ডে উই হেভ ছেইড টু আৱাৰ চেল্ফ বাহ আই হেভ প্লেণ্টি অফ টাইম চোৱাচোন এইটো কেনেকুৱা কথা হ'ল এভৰি ডে সদায়ে উই হেভ ছেইড আমি কৈছোঁ বা আমি কওঁ কি বুলি কওঁ টু আৱাৰ চেল্ফ আমি সদায় নিজকে কওঁ ৱাহ আই হেভ প্লেণ্টি অফ টাইম ৱাহ আমাৰ বহুত সময় আছে আই উইল লাৰ্ণ ইট টুমৰো আৰু আমি বা মই এইটো কালিলৈ শিকিম এণ্ড নাও ইউ চি হুৱেৰ উই হেভ কাম আউট আৰু এতিয়া তুমি দেখিছানে আমি কেনেকুৱা এডোখৰ ঠাইত উপনীত হ'লোহি ইয়াত এইটোকে বুজাইছে যে তোমাক মই গালি নেপাৰোঁ তুমি হয়তো নিজেই সেই ভুলটো বা নিজেই বেয়া অনুভৱ কৰিছা চোৱাচোন এতিয়া এইটো কি হ'ল আমি সদায় কি কৰোঁ আমি নিজকে কওঁ যে আমাৰ বহুত সময় আছে আমি এইটো কালিলৈ শিকিম কিন্তু এতিয়া চোৱাচোন আমি কেনেকুৱা এডোখৰ ঠাই উপনীত হ'লোহি ডেটছ দ্য গ্ৰেট ট্ৰাবল উইথ এলছেছ আৰু কৈছে যে সেইটোৱে এলছেছৰ যিসকল বাসিন্দা আছে সেই বাসিন্দাসকল সেইটোৱে এটা হৈছে ডাঙৰ সমস্যা চি পুটছ অফ লাৰ্ণিং টিল টুমৰো আৰু ইয়াত চি বুলি কাৰ কথা কৈছে এলছেছৰ মানুহবিলাকৰ কথা কৈছে আৰু এই এলছেছৰ বাসিন্দাসকলে কি কৰে কালিলৈ শিকিম বুলি কিবা এটা কালিলৈ শিকিম বুলি কি কৰি দিয়ে ডিলে কৰি দিয়ে মানে পিছুৱাই থৈ দিয়ে নাও দ'জ ফিল'জ আউট দেয়াৰ উইল হেভ দ্য ৰাইট টু চে টু ইউ নাও দ'জ ফিল'জ আউট দেয়াৰ আৰু এতিয়া সেই বাহিৰত থকা মানুহবিলাকে উইল হেভ দ্য ৰাইট টু চে টু ইউ সেই বাহিৰত থকা মানুহবিলাকে তোমাক ক'বলৈ এতিয়া অধিকাৰ আছে হাউ ইজ ইট এতিয়া কি হ'ল ইউ প্ৰিটেণ্ড টু বি ফ্ৰেঞ্চমেন তোমালোকে নিজকে ফৰাচী হিচাপে বা ফৰাচী লোক হিচাপে নিজকে পৰিচয় দিয়া নহয় বা নিজকে দাবী কৰা নহয় এণ্ড য়েট ইউ কেন নিডাৰ স্পীক নৰ ৰাইট ইয়'ৰ অউন লেংগুৱেজ এতিয়া তোমালোকে নিডাৰ স্পীক নৰ ৰাইট মানে তোমালোকে নিজৰ ভাষাটো কি কৰিব নোৱাৰা লিখিবও নোৱাৰা ক'বও নোৱাৰা মানে এতিয়া এমএলএ কৈছে যে এতিয়া চোৱাচোন আমি কেনেকুৱা এডোখৰ ঠাইত মানে আমি কেনেকুৱা এডোখৰ ঠাই আহি পালোহি হ'ল এই তাৰমানে কি হয় এলছেছৰ মানুহবিলাকৰ এইটো এটা হৈছে ডাঙৰ সমস্যা কাৰণ সেই মানুহবিলাকে কি কৰে কালিলৈ শিকিম বুলি বা কিবা এটা কালিলৈ শিকিম বুলি ডিলে কৰি থয় আৰু সেই বাহিৰত যে আছে মানুহবিলাকে তেওঁলোকৰ এটা অধিকাৰ হৈছে তোমালোকক ক'বলৈ যে তোমালোকে নিজকে ফ্ৰেঞ্চমেন হিচাপে দাবী কৰা নহয় এতিয়া দেখোন তোমালোকে নিজৰ ভাষাটো ক'বও নোৱাৰা লিখিবও নোৱাৰা বাট ইউ আৰ নট দ্য ৱৰ্ষ্ট প'ৰ লিটল ফ্ৰান্স আৰু কিন্তু এমএলএ কৈছে যে ইউ আৰ নট দ্য ৱৰ্ষ্ট প'ৰ লিটল ফ্ৰান্স তোমাৰেই ভুল নাই ফ্ৰান্স তোমাৰেই ভুল নাই তোমাৰেই অকল ইয়াত ভুল নাই উই হেভ অল এ গ্ৰেট ডিল টু ৰিপ্ৰ'চ আৱাৰ চেল্ফ উইথ আৰু আমাৰ সকলোৰে এই ক্ষেত্ৰত আমাৰ সকলোৰে সমানেই ভুল আছে Your parents were not anxious enough
to have you learn. আৰু হয়তো তোমালোকৰ মা দেউতাও তোমালোকে যে কিবা এটা শিকিব লাগে এই কথাটো লৈ আগ্ৰহী নহয়. They prefer to put you to work on a farm or at the mills. আৰু তেওঁলোকে মানে তোমালোকৰ পেৰেণ্টছে বা তোমালোকৰ মা দেউতাই কি প্ৰিফাৰ কৰে তোমালোকে যাতে এখন ফাৰ্ম নাইবা এটা মিলত তোমালোকে যাতে কাম কৰা সেইটোহে তেওঁলোকে প্ৰিফাৰ কৰে. So as to have a little more money যাতে তোমালোকে আৰু অলপ অধিক পৰিমাণে পইচা ঘটিব পাৰা. And আৰু I have been to blame also. আৰু হয়তো মই নিজকেও মই এটো ব্লেম কৰিছো. মই নিজকেও দুখ দিছো. Have I not often sent you to water my flowers instead of learning your lessons? Have I not often কেতিয়াবা মই তোমালোকক লেসন বিলাক শিকাৰ পৰিৱৰ্তে তোমালোকক ফুলত পানী দিবলৈ নপঠাওনে? And when I wanted to go fishing, did I not just give you a holiday? আৰু যেতিয়া মোৰ মাছ ধৰিবলৈ মই বিচাৰো বা মই যেতিয়া মাছ ধৰিবলৈ বিচাৰিছিলো তেতিয়া তোমালোক সকলোকে মই হলিডে বা বন্ধ দি নিদিউনে? মানে ইয়াত কৈছে যে তোমালোকৰ দেশবাসী হওক বা তোমালোকৰ মা দেউতাই হওক বা তোমালোকৰ গাতে অকল দুখ নাই. আৰু এমহেলে কৈছে যে তেওঁ নিজৰ ওপৰতো ব্লেমটো লৈছে যে মই কেতিয়াবা তোমালোকক লেসন বিলাক শিকাৰ পৰিৱৰ্তে ফুলত পানী দিবলৈ নপঠাওনে? নাইবা যেতিয়া মই মাছ ধৰিবলৈ মন গৈছিল বা মাছ ধৰিবলৈ বিচাৰিছিলো তেতিয়া তোমালোকক হলিডে দি দিয়া নাছিলুনে? হেবলি তেওঁ নিজৰ ওপৰতো ব্লেমটো এমহেলে লৈছিল. Then from one thing to another, MML went on to talk of the French language. তাৰ পিছত from one thing to another, এটাৰ পিছত আন এটা কথা. MML went on to talk of the French language. French ভাষাটোৰ ওপৰত মানে ফৰাচী ভাষাটোৰ ওপৰত MML ইটোৰ পাছৰ হিটো কথা তেওঁ কৈ গৈছিল. Saying that it was the most beautiful language in the world. আৰু কি বুলি কৈছিল ফ্ৰেঞ্চ ভাষাটোৰ ওপৰত? কৈছিল যে it was the most beautiful language in the world. আৰু এইটোৱে হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ এটা ধুনীয়া ভাষা. The clearest, the most logical, that we must guard it among us and never forget it. আৰু কৈছে যে এই ভাষাটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ এটা ধুনীয়া ভাষা, the clearest, এটা স্পষ্ট ভাষা, the most logical, আৰু এটা লজিকেল ভাষা হয়, that we must guard it among us. আৰু এই ভাষাটো সদায় আমি কি কৰিব লাগে আমাৰ মাজত আমি সঞ্চয় কৰিব লাগে and never forget it. আৰু আমাৰ নিজৰ ভাষাটো বা আমাৰ নিজৰ মাতৃভাষাটো আমি কেতিয়াও পাহৰি যাব নালাগে. Because when a people are enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. আৰু ইয়াত কৈছে যে because যেতিয়া বা কাৰণ when a people are enslaved, যেতিয়া এটা জাতি কি হয় enslaved হয় মানে কাৰোবাৰ দাস হয় হল কাৰোবাৰ গোলাম হয়, as long as they hold fast to their language, যদিহে তেওঁলোকে সেই জাতিটোৱে তেওঁলোকৰ নিজৰ ভাষাটো যদি ধৰি ৰাখে, it is as if they had the key to their prison. আৰু এইটো এনেকুৱা হয় যেন তেওঁলোকৰ সেই কাৰাগাৰৰ চাবিটো তেওঁলোকৰ লগত ৰখাৰ নিচিনা হয়. ইয়াত কি বুজাব বিচাৰিছে যদিহে এটা জাতি কাৰোবাৰ গোলাম হয় হল তেওঁলোকে যদি নিজৰ ভাষাটো তেওঁলোকে ধৰি ৰাখে বা নিজৰ ভাষাটো কেতিয়াও পাহৰি নাযায় তেতিয়া কেনেকুৱা ধৰণৰ হয় বুলি কৈছে কাৰাগাৰৰ চাবিটো নিজৰ লগত থকাৰ নিচিনা হয় বুলি ইয়াত কৈছে. Then he opened a grammar and read us our lesson. তাৰ পিছত এমএমএল কি কৰিছিল তেওঁ এখন গ্ৰামাৰ ওপেন কৰিছিল গ্ৰামাৰ মেলিছিল and read us our lesson আৰু আমাক লেসনটো পঢ়ি শুনাইছিল. I was amazed to see how well I understood it. আৰু ইয়াত ফ্ৰান্সে কৈছিল যে মই আচৰিত হৈছিলো মই কিমান ধুনীয়াকৈ সেই গ্ৰামাৰৰ লেসনটো বুজি পাইছিলো মই এইটোক লৈ বহুত আচৰিত হৈছিলো. All he said seemed so easy. All he said আৰু ফ্ৰান্সে কৈছিল তাৰ বাবে সেই দিনা পঢ়োৱা গ্ৰামাৰৰ লেসনটো তাৰ বাবে বহুত সহজ যেন অনুভৱ হৈছিল
বা সহজ যেন লাগিছিল I think too that I had never listened so carefully আৰু এইটো ফ্ৰান্সে ভাবিছিল যে হয়তো হি কেতিয়াও মনোযোগেৰে হেতু শুনা নাছিল and that he had never explained everything with so much patience হয়তো হেমেলেও কেতিয়াও আমাক বহুত ধৈৰ্য সহকাৰে এই সকলোবিলাক আমাক কেতিয়াও হয়তো এক্সপ্লেইন কৰা নাছিল It seemed almost as if the poor man wanted to give us all he knew before going away. It seemed almost আৰু এইটো এনেকুৱা লাগিছিল যে as if the poor man আৰু এই বেচেৰা মানুহজনে মানে ইয়াত হেমেলৰ কথা কৈছে wanted to give us all he knew before going away. তেওঁ যোৱাৰ আগত যেন আমাক সকলো দি যাব বিচাৰিছে বা তেখেতৰ যিমানখিনি জ্ঞান আছে সেই সকলোখিনি যেন আমাক দি যাবলৈ বিচাৰিছে যোৱাৰ আগত তেনেকুৱা যেন অনুভৱ হৈছিল বা তেনেকুৱা যেন লাগিছিল and to put it all into our heads at one stroke আৰু এই সকলোবিলাক যেন আমাৰ মগজুত বা আমাৰ মনত একেবাৰতে যেন তেওঁ ভৰাই দিব বা তেখেতে মানে এমএলে যিমানখিনি কথা জানে সেই সকলো কথা যেন আমাৰ মানে মগজুত একেবাৰতে যেন হুমুৱাই দিব তেনেকুৱা যেন অনুভৱ হৈছিল সেই দিনটোত এতিয়া আমি নেক্সট পেৰাগ্ৰাফটো যাওঁ After the grammar, we had a lesson in writing. আৰু তেওঁলোকৰ মানে তাহাঁতৰ গ্ৰামাৰৰ পাছত হিহঁতৰ কি আছিল এটা ৰাইটিঙৰ ওপৰত এটা লেসন আছিল That day Hemel had new copies for us. আৰু সেই দিনা হেমেলে হিহঁতৰ বাবে নতুন কপিজ লৈ আহিছিল নতুন বহি লৈ আহিছিল written in a beautiful round hand আৰু সেই বহিখনত বহুত ধুনীয়া ধুনীয়াকে লিখা আছিল France Alsace আৰু কি বুলি লিখা আছিল France Alsace বুলি সেই বহিখনত ধুনীয়া ধুনীয়াকে লিখা আছিল They looked like little flags floating everywhere in the schoolroom hung from the rod at the top of our desk আৰু সেই যি কেইখন কপি আনিছিল সেই কপি কেইখন দেখিবলৈ এনেকুৱা লাগিছিল যে looked like little flags সৰু সৰু ফ্লেক্সৰ নিচিনা লাগিছিল সৰু সৰু পতাকাৰ নিচিনা লাগিছিল floating everywhere in the schoolroom স্কুলৰ কোঠাটোৰ সকলো ফালে যেন সৰু সৰু ফ্লেক্স উলমি আছে তেনেকুৱা যেন অনুভৱ হৈছিল hung from the rod at the top of our ডেস্কৰ ওপৰত সেই ষ্টিক বিলাকত উলমাই ৰখা সৰু সৰু ফ্লেগ বিলাকৰ দৰে সেই বহিকেইখনো লাগিছিল You ought to have seen how everyone set to work আৰু তুমি দেখিব লাগিছিল যে সকলোৱে কেনে ধৰণে তেওঁলোকৰ কামত ব্যস্ত হৈছিল বা কামলৈ আগবাঢ়িছিল and how quiet it was আৰু সেই সময়ছোৱা কিমান নীৰৱ আছিল The only sound was the scratching of the pens over the paper অকল মাত্ৰ এটাই শব্দ বা এটাই সাউন্ড শুনা পোৱা গৈছিল আৰু সেই সাউন্ডটো আছিল scratching of the pens over the paper পেপাৰত পেনেৰে অকাৰ শব্দ স্ক্ৰেচ কৰাৰ শব্দটোহে শুনা পোৱা গৈছিল সেই মুহূৰ্তত Once some beetles flew in এসময়ত কিছুমান গুবৰুৱা উৰি সোমাই আহিছিল but nobody paid any attention to them কিন্তু কোনেও সেইবিলাকত গুৰুত্ব দিয়া নাছিল not even the littlest one আনকি সৰু সৰু বাচ্চাবিলাকেও সেইবিলাকত গুৰুত্ব দিয়া নাছিল who worked right on tracing their fish hooks as if that was friends too আৰু সৰু সৰু সেই বাচ্চাবিলাকেও সেই একো কথাতে মনোযোগ দিয়া নাছিল যেতিয়া মানে কিছুমান গুবৰৰ ভিতৰলৈ সোমাই আহিছিল সেইবিলাক আনকি সৰু সৰু বিলাকেও গুৰুত্ব দিয়া নাছিল যিবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কৰি আছিল ট্ৰেচিং देयर ফিছ হুকস তেহেঁতি মানে যি মন যায় এতিয়া ধৰি লোৱা সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে পেন এটাই যদি কাগজ এখিলা দি দিয়া তাহাঁতে যি মন যায় তাকে আঁকে ঠিক তেনেদৰে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকেও যি মন যায় তাকে আঁকি আছিল as if that was friends too আৰু সেইবিলাক যেন ফ্ৰেন্স ভাষাৰ দৰেই লাগিছিল তেনেকুৱা যেন লাগিছিল মানে তাহাঁতি যিখিনি লিখিছিলে সেইখিনি ফ্ৰেন্স ভাষাৰ যেনে
বা ফ্ৰেঞ্চ ভাষাৰ দৰে যেন লাগিছিল on the roof the pigeons could very low আৰু ৰুফৰ ওপৰত মানে ছাদৰ ওপৰত পাৰ চৰাইবিলাকেও সৰু সৰু মাতেৰে কুৰুলিয়াই আছিল and I thought to myself আৰু ফ্ৰান্সে কৈছে যে মই ভাবিছিলোঁ will they make them sing in German even the pigeons কৈছে যে সেই পিজনবিলাকেও সেই পাৰ চৰাইবিলাকেও পাৰ চৰাইবিলাককো জাৰ্মান ভাষা ক'বলৈ শিকাব নেকি সেই বুলি সি ভাবিছিল কিয় ভাবিছিল কাৰণ সি দেখিছিল যে সেই স্কুলৰ চিষ্টেমবিলাক নেক্সট ডেৰ পৰা চেঞ্জ হ'ব কাৰণ ফ্ৰেঞ্চ ভাষা আৰু শিকোৱা নহ'ব ফ্ৰেঞ্চৰ সলনি কি ভাষা আহিব জাৰ্মান ভাষা আহিব সেইকাৰণে সি নিজকে কুৱেশ্যন তাৰ মনলৈ এটা কুৱেশ্যন আহিছিল যে আমাৰ ভাষাটো যেনেধৰণে সলনি হ'ব আমাৰ ভাষাটো যেনেধৰণে নেক্সট ডেৰ পৰা জাৰ্মান ভাষা শিকাব ঠিক তেনেদৰে সেই পাৰ চৰাইবিলাককো মানে তেওঁলোকে জাৰ্মান ভাষাত ক'বলৈ বাধ্য কৰাব নেকি সি তাৰ নিজৰ মাজত এটা মনত কুৱেশ্যন উদয় হৈছিল এতিয়া আমি যাওঁ নেক্সট পেৰাগ্ৰাফটোলৈ whenever I looked up from my writing যেতিয়া ফ্ৰান্সে তাৰ লিখাৰ পৰা মূৰ তুলি সি চাইছিল I saw M. Hamel sitting motionless in his chair and gazing first at one thing then at another. I saw মানে ফ্ৰান্সে দেখিছিল M. Hamel sitting motionless তাৰমানে M. Hamel স্থিৰভাৱে বহি আছিল in his chair তেখেতৰ চেয়াৰত স্থিৰ হৈ তেওঁ বহি আছিল and gazing first at one thing আৰু একেথৰে এটা বস্তুৰ ওপৰত তেওঁ চাই আছিল then at another তাৰপিছত বেলেগ এটা বস্তু তেওঁ একেথৰে চাইছিল as if he wanted to fix in his mind just how everything looked in that little schoolroom as if he এনেকুৱা লাগিছিলে যদিহে মানে এম হেমেলে wanted to fix মানে তেওঁ ফিক্স কৰিবলৈ বিচাৰিছিল in his mind তেওঁ মনত just how everything looked in that little schoolroom সেই সৰু স্কুলৰ কোঠাটোত থকা সকলোবিলাক বস্তু যেন তেওঁ মগৰত স্থিৰ কৰিবলৈ বিচাৰিছিল তেনেকুৱা যেন অনুভৱ হৈছিল যেতিয়া তেওঁ প্ৰত্যেকটো বস্তু একেথৰে চাই আছিল Fancy for 40 years he had been there in the same place with his garden outside the window and his class in front of him just like that Fancy আচৰিত নহয়নে for 40 years 40 বছৰৰ বাবে he had been there in the same place মানে M. Hamel একেডোখৰ ঠাইতেই আছে with his garden outside the window আৰু কৈছে যে খিৰিকীখনৰ বাহিৰ ফালে কি আছে এখন গাৰ্ডেন আছে বাগিচা আছে and his class in front of him আৰু কি কৈছে তেখেতৰ সন্মুখতে কি আছে বুলি কৈছে ক্লাছটো আছে শ্ৰেণীটো আছে just like that আৰু সকলোবিলাক একেই আছে তাৰমানে সকলোবিলাক একেই আছে এইটো আচৰিত নহয়নে only the desk and benches had been worn smooth অকল যিবিলাক ডেস্ক আৰু বেঞ্চেছ আছিল সেইবিলাকহে কি হয় মিহি হৈ গৈছে হল সেইবিলাকে সলনি হৈছে মানে মিহি হৈ গৈছে the walnut trees in the garden were taller আৰু বাগিচাত থকা walnut trees জোপাও মানে বাদামৰ গছজোপাও ওখ হৈ গৈছিল and the hopvine that he had planted himself twined about the windows to the roof and the hopvine আৰু সেই hopvine সেই লতা জাতীয় উদ্ভিদজোপা he had planted himself যিজোপা তেওঁ নিজেই ৰুইছিল twined about the windows to the roof আৰু সেই hopvine জোপা দুভাগ হৈ খিৰিকীৰ পৰা ৰুফলৈকে মানে চাদৰলৈকে বগাই গৈছিল How it must have broken his heart to leave it all, poor man. এই বেচেৰা মানুহজনক এই সকলোবিলাক এৰি যাবলৈ তেওঁ চাগে কিমান ভাগি পৰিছে তেওঁ অন্তৰখন কিমান ভাগি পৰিছে চাগে এই সকলোবিলাক এৰি যাবলৈ বেচেৰা মানুহজনৰ অন্তৰখন চাগে কিমান ভাগি পৰিছে সেই বুলি ফ্ৰান্সে মনতে ভাবিছিল to hear his sister moving about in the room above packing their trunks আৰু এইটো শুনা পোৱা গৈছিল his sister মানে তেখেতৰ ভনীয়েকে moving about in the room above ওপৰৰ কোঠাটোত ইফালৰ পৰা ইফালে ঘূৰি ফুৰা শুনা পোৱা গৈছিল packing their trunks আৰু কি কৰি আছিল ট্ৰাংক বিলাক
পেক কৰি আছিল ফৰ দে মাষ্ট লিভ দ্য কাণ্ট্ৰি নেক্সট ডে আৰু কিহৰ বাবে পেক কৰি আছিল কাৰণ পিছদিনা তেওঁলোকে সেই দেশখন এৰি যাব লাগিব এতিয়া আমি নেক্সট পেৰাগ্ৰাফটোলৈ যাওঁ বাট হি হেড দ্য কাৰেজ টু হিয়াৰ এভৰি লেচন টু দ্য ভেৰি লাষ্ট হ'ল ইয়াত কৈছে যে কিন্তু হি হেড মানে এম হেমেলৰ দ্য কাৰেজ টু হিয়াৰ এভৰি লেচন টু দ্য ভেৰি লাষ্ট আৰু শেষলৈকে লেচনবিলাক শুনাৰ সাহসটো এম হেমেলৰ আছিল আফটাৰ দ্য ৰাইটিং উই হেড এ লেচন ইন হিষ্ট্ৰী যিহেতু ষ্টুডেণ্টবিলাকক এটা ৰাইটিঙৰ ছেশ্যন আছিল আৰু সেই ৰাইটিঙৰ ছেশ্যনটোৰ পাছত তেওঁলোকৰ হিষ্ট্ৰীৰ ওপৰত এটা লেচন আছিল এণ্ড দেন দ্য বেবিজ চাণ্টেড দেয়াৰ বাবি বি ববু আৰু বেবিজবিলাকে সৰু সৰু বাচ্চাবিলাকে তেহেঁতি উচ্চাৰণ কৰিছিল বাবি বিবু বা এইবিলাক ৱৰ্ডবিলাক বা এই লেটাৰবিলাক সেই বেবিজবিলাকে উচ্চাৰণ কৰিছিল ডাউন দেয়াৰ এট দ্য বেক অফ দ্য ৰুম Old Hauser had put on his spectacles and holding his primer in both hands spelled the letters with them. Down there at the back of the room. মানে ইয়াত কি কৈছে ৰুমটোৰ একেবাৰে শেষৰ ফালে Old Hauser had put on his spectacles. মানে Old Hauser তেওঁ চশমাযোৰ পিন্ধিছিল হ'ল and holding his primer in both hands. আৰু সেই যিখন প্ৰাক প্ৰাথমিক পুৰণি কিতাপ আছিল সেই কিতাপখন দুইখন হাতেৰে ধৰিছিল স্পেল দ্য লেটাৰ্ছ উইথ দেম আৰু তাত থকা লেটাৰ্ছবিলাক বা তাত থকাত সেই যিখিনি লেটাৰ্ছ আছিলে সেই লেটাৰ্ছবিলাক সেই সৰু সৰু বাচ্চাবিলাকৰ সৈতে সমানেই তেখেতেও কি কৰিছিল স্পেল কৰিছিল উচ্চাৰণ কৰিছিল ইউ কুড সি ডেট হি টু ৱাজ ক্ৰাইং আৰু তুমি দেখিলা হয় হি বুলি ইয়াত কাৰ কথা কৈছে অল্ড হচাৰৰ কথা কৈছে তেখেতেও কি কৰিছিল কান্দিছিল হিজ ভইচ ট্ৰেম্বলড উইথ ইমোশ্যন আৰু তেখেতৰ ভইচটো দুখত কঁপি উঠিছিল এণ্ড ইট ৱাজ ছ' ফানি টু হিয়াৰ হিম ডেট উই অল ৱান্টেড টু লাভ এণ্ড ক্ৰাইড আৰু যিহেতু তেওঁ দুখী হৈছিল আৰু তেওঁ যিহেতু তাৰমানে সেই লেটাৰবিলাক স্পেল কৰি আছিল সেই দুখত তেওঁ মাতটো কঁপি উঠিছিল আৰু এইবিলাক তাৰমানে যেতিয়া শুনা পাইছিল সেই ষ্টুডেণ্টবিলাকে বা সেই তাত প্ৰেজেণ্ট থকা মানুহবিলাকে সেইবিলাক শুনিবলৈ বহুত ফানি লাগিছিল ডেট উই অল ৱান্টেড টু লাভ এণ্ড ক্ৰাই যেন সকলোৱে হাঁহিবলৈও বিচাৰিছিল নাইবা কান্দিবলৈও বিচাৰিছিল যদিও সেইবিলাক শুনিবলৈ ফানি লাগিছিল অল্ড হচাৰে যিবিলাক স্পেল কৰিছিল যিবিলাক লেটাৰ স্পেল কৰিছিল সেইবিলাক যদিও শুনিবলৈ দুখত কপা মাতেৰে যেতিয়া তেওঁ স্পেল কৰিছিল সেইবিলাক শুনিবলৈ বহুত ফানি টাইপ লাগিছিল যদিও তেহেঁতি কান্দিবলৈও বিচাৰিছিল এসময়ত হাঁহিবলৈও বিচাৰিছিল হাউ ৱেল আই ৰিমেম্বাৰ ইট ডেট লাষ্ট লেচন আৰু ফ্ৰান্সে কৈছে যে মই যিটো সেই শেষ পাঠটো কিমান ধুনীয়াকৈ মই মনত পেলাব পাৰিছোঁ এতিয়া আমি নেক্সট পেৰাগ্ৰাফটো যাওঁ অল এট ওৱান্স দ্য চাৰ্চ ক্লক ষ্ট্ৰাক 12 আৰু তাৰপিছত কি হ'ল চাৰ্চৰ ক্লকটোত মানে গীৰ্জাৰ ঘড়ীত 12 বাজিছে দেন দ্য এঞ্জেলাছ তাৰপিছত কি কৰা হৈছে প্ৰেয়াৰ কৰা হৈছে এট দ্য ছেইম মুমেণ্ট দ্য ট্ৰাম্পেটছ অফ দ্য প্ৰাছিয়ান ৰিটাৰ্ণিং ফ্ৰম দ্য ড্ৰিল আৰু সেই একেই মুহূৰ্ততে কি হৈছে প্ৰাছিয়ান যিসকল সৈনিক আছে সেই সৈনিকসকলে কুচকাৱাজ কৰি ড্ৰিলিং কৰি পিনি তেওঁলোক ট্ৰাম্পেট বজাই ঘূৰি আহিছে ৰিটাৰ্ণ হৈছে চাউণ্ডেড আণ্ডাৰ আৱাৰ উইণ্ডোজ আৰু সেই ট্ৰাম্পেটছৰ শব্দ হ'ল তেওঁলোকৰ খিৰিকীয়েদি সোমাই আহিছিল MML stood up very pale in his chair. I never saw him look so tall. MML stood up. MML থিয় হৈছিল very pale আৰু তেওঁ বহুত হেতা পৰা যেন দেখিব পোৱা গৈছিল in his chair তেওঁ ক'ত থিয় হৈছিল তেওঁ চেয়াৰখনত থিয় হৈছিল আৰু তেওঁ বহুত হেতা পৰা যেন লাগিছিল I never saw him look so tall. মই কেতিয়াও তেওঁক ইমান ওখ মই কেতিয়াও তেওঁক দেখা পোৱা নাছিলোঁ My friends said he আৰু MMLে চেয়াৰখনৰ ওপৰত থিয় হৈ কৈছিল যে my friends মোৰ বন্ধুসকল I আৰু মই বুলি তেওঁ কৈছিল but something shocked him কিন্তু কিবা এটাই তেওঁ কণ্ঠৰুদ্ধ কৰিছিল তাৰমানে কিবা এটা ক'বলৈ তেওঁ বিচাৰিছিল I বুলি কিন্তু তেওঁ ক'ব পৰা নাছিল তেওঁ কণ্ঠৰুদ্ধ হৈ গৈছিল
He could not go on. তেওঁ আৰু আগলৈ যাব পৰা নাছিল. Then he turned to the blackboard, took a piece of chalk, and bearing on with all his might, he wrote as large as he could, Vive la France. Then he turned to the blackboard. তাৰপিছত তেওঁ কি কৰিছিল ব্লেকবোৰ্ডৰ ফালে মূৰ কৰিছিল took a piece of chalk আৰু এটুকুৰা চকৰ টুকুৰা লৈছিল and bearing on with all his might he wrote as large as he could আৰু যিমান পাৰে সিমান ডাঙৰকৈ তেওঁ দেহৰ শক্তি জোৰেৰে তেওঁ যিমান পাৰে সিমান ডাঙৰকৈ লিখিছিল কি বুলি লিখিছিল Vive la France that's mean long live France মানে ফ্ৰান্স তুমি দীৰ্ঘজীৱী হোৱা মানে ভাষাটো যাতে ফ্ৰেঞ্চ ভাষাটো তেওঁলোকৰ দীৰ্ঘজীৱী হয় then he stopped and leaned his head against the wall তাৰপিছত তেওঁ ৰখি গৈছিল and leaned his head against the wall আৰু তেওঁ মূৰটো ৱালৰ ফালে আওজাই দিছিল and without a word আৰু এটাও শব্দৰ অবিহনে he made a gesture to us with his hand আৰু তেওঁ এটাও শব্দ নোকোৱাকৈ তেওঁ হাতেৰে অংগী ভংগীৰে তেওঁ দেখুৱাইছিল স্কুল ইজ ডিসমিসড ইউ মে গো তোমালোকৰ স্কুল শেষ হ'ল তোমালোক এতিয়া আৰু যাব পাৰা হল এতিয়া আমি গম পালো যে তেওঁ যেহেতু ইয়াত দুখ কৰাৰ এটাই কাৰণ যেহেতু নেক্সট ডে পৰা কি হ'ব তেওঁলোকৰ সেই ডিস্ট্ৰিক্ট কেখনত ফ্ৰেঞ্চ ভাষাটো শিকোৱা নহ'ব তাৰ পৰিৱৰ্তে কি ভাষা শিকোৱা হ'ব জাৰ্মান ভাষা শিকাব সেই কাৰণে তেওঁ যেতিয়া যেহেতু সেইদিনা শেষ দিন আছিল সেই কাৰণে তেওঁ মানে দেশভক্তি জাগি উঠিছিল আৰু তেওঁ মানে ইমানে দুখ লাগিছিল যে তেওঁ দুখত একো কথাই ক'ব পৰা নাছিল আনকি কিবা এটা ক'বলৈ লৈও তেওঁ কণ্ঠৰুদ্ধ হৈ গৈছিল ক'ব পৰা নাছিল দুখত আৰু সেইভাবে তেওঁ চকেৰে বৰ্ডত লিখিছিল যিমান পাৰে সিমান ডাঙৰকৈ লিখিবলৈ চেষ্টা কৰিছিল Vive la France long live France আৰু হেই বুলি লিখি তেওঁ এটাও শব্দ নোকোৱাকৈ কি কৰিছিল হাতেৰে জেচাৰ কৰি অংগী ভংগী কৰি স্কুল শেষ হ'ল তোমালোক সকলো যাব পৰা বুলি তেওঁ মানে ইংগিত দিছিল হল এতিয়া তোমালোকে পাঠটো মই আশা কৰো তোমালোকে পাঠটো নিশ্চয় বুজিলা হল যদিহে মোৰ এক্সপ্লেনেশ্যন খিনি ভাল লাগে তোমালোকে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে ফাৰ্স্ট পাৰ্টটো মই লিংকটো মোৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম তোমালোকে চাবা ঠিক আছে থ্যাংক